দাদা আপুনি পিগাৰীৰ এই ফাৰ্মখন খুলি আছে নৰ্থ ইষ্টৰ ভিতৰত এখন আপোনাৰ সৰ্ববৃহৎ এই ফাৰ্ম কেনেকৈ আপুনি এই যাত্ৰা আৰম্ভ কৰিছিল? আমাৰ পিগাৰীৰ যাত্ৰা আৰম্ভ হৈছিল 2014 চনৰ জুন মাহত। ইয়াৰ আগত মই ষ্টেট বেংকত চাকৰি কৰিছিলোঁ। মই ষ্টেট বেংক দিল্লীত আছিলোঁ, মুখ্য প্ৰবন্ধক হিচাপে চিফ মেনেজাৰ আছিলোঁ। মই 15 বছৰ ষ্টেট বেংকত চাকৰি কৰি বাহিৰতে কৰিলোঁ চাকৰি। উভতি আহি নিজৰ ঠাইত কিবা এটা কৰাৰ খুব ইচ্ছা আছিলে। চ' সেই মৰ্মে মই 2013 চনত চাকৰি ৰিজাইন দিলোঁ। ৰিজাইন দি মই 2014 চনত নিজৰ ঠাইলৈ উভতি আহি জুনত এখন খুব সৰুকৈ পিগাৰী ফাৰ্ম ষ্টাৰ্ট কৰিছিলোঁ। মই পিগাৰীৰ বিষয়ে বিশেষ একো নাজানিছিলোঁ যেতিয়া এই ফাৰ্মখন ষ্টাৰ্ট কৰিছিলোঁ। চ' লাহে লাহে কৰিয়ে শিকিবলৈ ল'লোঁ। আৰু আমি প্ৰথম অৱস্থাত ব্ৰিডিং কৰি আছিলোঁ। তাৰপিছত লাহে লাহে এতিয়া আমি ব্ৰিডিঙৰ পৰা মাল্টিপল অলমষ্ট এণ্ড টু এণ্ড গোটেইখিনিয়ে কৰোঁ। আমি এতিয়া ব্ৰিডিং কৰোঁ, আমি পোৱালি বিক্ৰী কৰোঁ, আমি ৰেডি টু ব্ৰিড ষ্টক বিক্ৰী কৰোঁ, আমি লাইভ পিগছ হিচাপে বিক্ৰী কৰোঁ মাংসৰ কাৰণে। আমি নিজে স্লটাৰ কৰি স্লাইচ অফ গাহৰি বুলি আমাৰ এটা ব্ৰেণ্ড আছে। সেই ব্ৰেণ্ডটোৰ থ্ৰু দি আমি স্পেচিয়েল কাটছ কৰোঁ। ধৰক বেবী ৰিবছ, হেম, চচেজেছ বনাওঁ, বেকন, চপছ, ৰিব চপছ, এনেকৈ আমি নানানটা প্ৰডাক্ট আমি স্পেচিয়েল কাটছ কিছুমান যিটো ইউৰোপিয়ান অলমষ্ট ষ্টেণ্ডাৰ্ডৰ বস্তু আমি কিন্তু এতিয়া আমি অসমতে পিগাৰী প্ৰডাক্ট কিছুমান আমি লঞ্চ কৰিছোঁ। তাৰ বাহিৰে আমি ফিড বনাওঁ, নিজৰ ফিড আমি নিজে বনাওঁ। আমি যিটো কনচেপ্টত কাম কৰি আছোঁ সেইটো হ'ল ফাৰ্ম টু ফৰ্কৰ কনচেপ্ট। মানে আমি ফাৰ্মৰ যিখিনি আমি গাহৰি আপোনাৰ প্লেটত যিডোখৰ গাহৰি মাংস আছে সেই গাহৰি মাংস যাতে আপুনি ট্ৰেচেবল, আপুনি জানে ক'ৰ পৰা আহিছে এই মাংসটো। চ' এই গোটেই বস্তুখিনি আমি কনচেপ্ট হিচাপে লৈ পেলাই কাম কৰি আছোঁ। যোৱা 6 বছৰত বহুতখিনি শিকিলোঁ। অকণমান মই ইউৰোপত, বেলজিয়াম, নেডাৰলেণ্ড আদি ঠাইতো গৈ পিগাৰীৰ ওপৰত অধ্যয়ন কৰিবলৈ নিজৰ ইনিচিয়েটিভতে সুযোগ পাইছিলোঁ। চ' তাৰ যিবোৰ বেষ্ট প্ৰেক্টিচেছ সেইবোৰ কেনেকৈ আমি আনি ইয়াতে ইমপ্লিমেণ্ট কৰিব পাৰোঁ সেইটো কৰি আছোঁ। চ' তেনেকৈ আমাৰ যাত্ৰাটো আপোনাৰ ইয়াত বৰ্তমান কিমান আছে গাহৰি? আমাৰ ইয়াত বৰ্তমান 1000টামান গাহৰি আছে, কাৰণ আমি ব্ৰিডিং কৰোঁ। চ' আমাৰ পোৱালি হিচাপে যিবোৰ ওলাই যায় সেইবোৰ গৈ থাকে। মাহে আমাৰ 150ৰ পৰা 200 পোৱালি প্ৰডাকশ্যন হয়। 150জনী আমাৰ ব্ৰিডিং ষ্টক আছে। লগতে আমি ফেটেনিং কৰোঁ। এতিয়া টোটেল এৰাউণ্ড 1000 আমাৰ সৰু ডাঙৰ গাহৰি মিলাই 1000টামান আছে। আমাৰ এই ফাৰ্মখন চলাবলৈ 20জন এমপ্লয়। চবতকৈ ছেটিছফেকশ্যন মোৰ কাৰণে এজ এন এণ্টাৰপ্ৰেনাৰ যে মই আগতে জব চিকাৰ আছিলোঁ, নিজে জব কৰিছিলোঁ, কিন্তু এতিয়া মই 20জন মানুহৰ কাৰণে সংস্থাপন মই কৰিব পাৰিছোঁ। এখন গাঁৱত, সৰু এখন গাঁৱত মই সংস্থাপন ক্ৰিয়েট কৰিব পাৰিছোঁ। মোৰ ইয়াতে মই মোৰ এমপ্লয়ক 40,000ৰ পৰা দৰমহা দিওঁ, আৰু একদম লৱেষ্ট যিজন পাৰ্ট টাইমত থাকে তেওঁলোকক মই 7,000 টকা দৰমহা দিওঁ, যিটো মই ভাবোঁ এটা খুব ভাল হেৰি। চ' লগতে মেক্সিমাম ইয়াতে আমাৰ এমপ্লয় ইয়াতে থাকে। চ' থকা খোৱাটো আমাৰ ফালৰ পৰাই হয়। গতিকে তেওঁলোকৰ যিটো চেলাৰী হয় তেওঁলোকৰ অলমষ্ট সেইটো তেওঁলোকৰ কাৰণে ছেভিং হয় বুলি ক'ব পাৰি। আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অলপ জানিব? পৰিকল্পনা বহুত আছে, কাৰণ ছেক্টৰটোত ইমান পটেঞ্চিয়েল আছে। আমাৰ নৰ্থ ইষ্টত এই ছেক্টৰটোত ইমান পটেঞ্চিয়েল আছে যে বহুতখিনি কৰিব আছে। তাৰ ভিতৰত ইমিডিয়েটলি আমি এটা কমাৰ্চিয়েল পিগ ফিড লঞ্চ কৰি আছোঁ গোটেই নৰ্থ ইষ্টত। আমি লোকেলি বনাই, কাৰণ এতিয়া যিখিনি কমাৰ্চিয়েল ফিড আছে সেই গোটেইখিনি প্ৰায় বাহিৰৰ পৰা অহা। চ' আমি এটা লোকেল ফিড ব্ৰেণ্ড যিটো অলমষ্ট ইউৰোপিয়ান ষ্টেণ্ডাৰ্ডৰ হ'ব। আমি ইউৰোপৰ মোৰ বহুতখিনি নেটৱৰ্ক আছে, তেওঁলোকৰ কনচালটেশ্যনত বনা ফিড আমি বজাৰলৈ লৈ যাম। সেইটো প্ৰথম, কাৰণ পিগাৰীত ফিডটোৱে এটা খুব ডাঙৰ ৰোল প্লে' কৰে। এখন ছাকচেছফুল পিগ ফাৰ্ম চলাবলৈ 3টা বস্তু খুব আৱশ্যক: ভাল এটা ব্ৰিড, ভাল ফিড আৰু মেনেজমেণ্ট, ভালকৈ চলাব পৰা যিখিনি স্কিল লাগে এজ এ পিগ ফাৰ্মাৰ। কমাৰ্চিয়েল ফাৰ্ম এখন ছাকচেছ হ'বলৈ এইকেইটা বস্তু দৰকাৰ। চ' আমি এই গোটেই 3টা বস্তুকে ইজিলি এভেইলেবল আৰু এটা ইক'ছিষ্টেম গঢ়িব ট্ৰাই কৰি আছোঁ। আমি এতিয়া ব্ৰিড আমি প্ৰডাকশ্যন কৰি আছোঁ। বহুত ফাৰ্মাৰ্ছে আমাৰ পৰা ব্ৰিড লৈ যায়, তেনেকৈ তেওঁলোকে ফাৰ্ম ষ্টাৰ্ট কৰে। আমি স্কিল আপগ্ৰেডেশ্যনৰ কাৰণে আমি ট্ৰেইনিং দিওঁ। আমি প্ৰায় 800মান যুৱক যুৱতীক ট্ৰেইনিং দিছোঁ গোটেই নৰ্থ ইষ্টৰ এতিয়ালৈকে। আমি অকল নৰ্থ ইষ্টৰ মানুহকে ট্ৰেইনিং দিছোঁ কিন্তু। চ' সেইটো এটা। তৃতীয় কথা, এতিয়া আমি ফিডটো, চ' আমি এটা ৰিজনেবল প্ৰাইচত
ভাল ফিড লঞ্চ কৰিবলৈ আমি কাম কৰি আছোঁ খুব সোনকালে বাই আই থিংক জানুৱাৰী সেই ফিডটো বজাৰত এভেইলেবল হৈ যাব সেইটো ইমিডিয়েট ছেকেণ্ড আমি কিছুমান ৰেডি টু ইট প্ৰডাক্ট এতিয়া আমি বেছিভাগ আমি ফ্ৰ'জেন মিটৰ ওপৰত কাম কৰি আছোঁ ফ্ৰেছ ফ্ৰ'জেন চ' আমি মোৰ ৰেডি টু ইট যেনেকৈ চচেজেছ আমি বনাওঁ কিন্তু এতিয়াও আমি সেইটো মেনুৱেলি কৰোঁ কাৰণে কটেজ চচেজ বুলি ক'ব পাৰি তেনেকৈ বনাই আছোঁ বাট আমি সেইটো মেকানাইজ কৰিব বিচাৰোঁ অট'মেটেড কৰিব বিচাৰোঁ বেকনছ চচেজেছ চালামি কিউৰ্ড হেম এইবোৰ প্ৰডাক্টটো আমি আমাৰ এছলাইচ অফ গাহৰি ব্ৰেণ্ডৰ আণ্ডাৰত লঞ্চ কৰিব বিচাৰোঁ মে বি ইন নেক্সট 6 months সেইটো আমাৰ নেক্সট এণ্ডেভাৰ হ'ব আৰু চাওঁ তাৰ বাহিৰে আৰু কৰিবলৈতো তেনেকৈ বহুত আছে এটা এটা ওৱান ষ্টেপ এট এ টাইম লৈ পেলাই আমি আগবাঢ়ি গৈ থাকিম বুলি ভাবিছোঁ ঠিক আছে ধন্যবাদ ধন্যবাদ থেংক ইউ